Good morning, students. তোমালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভালে আছা, নহয় জানো? আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি তোমালোকলৈ মই ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ ৫ নম্বৰ পাঠটো লৈ আহিছোঁ। ইতিমধ্যে তোমালোকৰ ৪ নম্বৰ পাঠটো শেষ হৈছে, নহয় জানো? এতিয়া ৫ নম্বৰ পাঠটো আৰম্ভ কৰাৰ আগতে আহাচোন আমি ছবি এখন লৈ চাই লওঁ, যিটো তোমালোকৰ পাঠত দিয়া আছে। ইয়াত নিশ্চয় তোমালোকে কিছুমান ছবি দেখিছা, নহয় জানো? কি কি ছবি দেখিছা বাৰু? চাওঁ আহাচোন আমি। These are the different ways in which we get messages and information. ইয়াত আমি বিভিন্ন ধৰণে কি কৰিব পাৰোঁ, কিছু মাধ্যম দিয়া আছে যাৰ জৰিয়তে আমি খবৰ বা বাৰ্তাবোৰ দিব বা ল'ব পাৰোঁ, নহয় জানো? এইবোৰ কিছুমান মাধ্যম দিয়া আছে যাৰ জৰিয়তে আমি কি কৰোঁ, খবৰবোৰ দিব পাৰোঁ বা ল'ব পাৰোঁ। এতিয়া প্ৰথমতে চোৱা তোমালোকক কি দিয়া আছে। এইটো নিশ্চয় তোমালোকে দেখিছা। এইটো কি বাৰু? এটা কম্পিউটাৰ, নহয় জানো? কম্পিউটাৰ নিশ্চয় তোমালোকে দেখিছা। প্ৰত্যেকৰ কিছুমানৰ ঘৰত আছেও চাগে কম্পিউটাৰ, আৰু ধুনীয়াকৈ চলাবও জানা, নহয় জানো? কম্পিউটাৰৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ, খবৰ দিব পাৰোঁ বা খবৰ ল'ব পাৰোঁ। ইয়াত চোৱা, এখন কি দিয়া আছে, ইনভিটেশ্যন কাৰ্ড বা ৱেডিং ইনভিটেশ্যন, মানে বিবাহৰ নিমন্ত্ৰণী কাৰ্ড। আমি বিবাহ হ'লে বা জন্ম বাৰ্ষিকী হ'লে বা এনেকুৱা ধৰণৰ বাৰ্তাবোৰ দিবলৈ আমি কিছুমান কি কৰোঁ, ইনভিটেশ্যন কাৰ্ড বনাওঁ। এইখন হ'ল এখন ৱেডিং ইনভিটেশ্যন কাৰ্ড, মানে বিবাহৰ নিমন্ত্ৰণী কাৰ্ড এখন দিছে। ইয়াত চোৱা, এইটো এটা স্মাৰ্টফোন। স্মাৰ্টফোনটো তোমালোকক ক'বই নালাগে, নহয় জানো? স্মাৰ্টফোন প্ৰত্যেকৰ ঘৰতে আছেই চাগে। আৰু এতিয়া খুবেই কি হৈছে, স্মাৰ্টফোনৰ ব্যৱহাৰ হৈছে, নহয় জানো? ক্লাছেছবোৰ তোমালোকৰ অনলাইন হৈ আছে। সেই ক্ষেত্ৰত আমাৰ স্মাৰ্টফোনটোৱে খুবেই সহায় কৰে। তলত চোৱা কি দিয়া আছে, এখন চিঠি দিয়া আছে। চিঠি হয়নে বাৰু এখন? চিঠি বাৰু তোমালোকে কেতিয়াবা দি পাইছানে বা লিখি পাইছানে? আত্মীয় স্বজনক তোমালোকে দি পাইছা চিঠি কেতিয়াবা, বা তোমালোকে কেতিয়াবা চিঠি পাইছা নেকি? আৰু কেনেকৈ লিখে তোমালোকে জানানে চিঠি? হয়তো আজিকালি তোমাৰ কম্পিউটাৰ স্মাৰ্টফোনৰ যুগত চিঠিৰ প্ৰচলনটো খুবেই কমি গৈছে, নহয় জানো? হ'লেও চিঠিৰ যিটো জনপ্ৰিয়তা সেইটো কোনোৱে ল'ব নোৱাৰে। আজি আমি এই পাঠটোত এটা কবিতা হয়, দ্য লেটাৰ। এই লেটাৰ কবিতাটোত এজনী কণমানি ছোৱালীয়ে মাকলৈ এখন কি লিখিছে, চিঠি লিখিছে। এতিয়া নিশ্চয় দেখিছা ছবিবোৰত ছোৱালী এজনীয়ে কি কৰি আছে, বহি চিঠি এখন লিখি আছে। আৰু এই চিঠিখন তাই মাকলৈ কেনেকৈ লিখিছে আৰু কি কি লিখিছে আমি চাওঁ আহা। পোনপ্ৰথমে তোমালোকক মই কবিতাটো মাতি শুনাইছোঁ। Let's read a poem about a letter. I am writing a letter to send by the post. It is to the person I care for the most. I write the date clearly and put the address and begin, dearest mummy. Did anyone guess? My pen travels slowly all down the long sheet because I'm so anxious to keep it all neat. I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. I turn the page
over, and on goes my pen, till lastly come kisses. There's just room for 10. The envelope's ready. I put the stamp on and run to the post, and now it has gone. এতিয়া প্ৰত্যেকেই তোমালোকে কিতাপখন উলিয়াই ল'বাচোন আৰু মোৰ লগে লগে পঢ়িবলৈ চেষ্টা কৰিবা। তোমালোকক এতিয়া মই কবিতাটো বুজাই দিছোঁ আৰু মাতিবলৈ চেষ্টা কৰিবা। চোৱা, I am writing a letter to send by the post. It is to the person I care for the most. মানে ছোৱালীজনীয়ে কি কৈছে যে মই চিঠি এখন লিখি আছো যাক মই ডাকৰ যোগেদি পঠিয়াম আৰু কালৈ লিখিছো যিজন ব্যক্তি মই আটাইতকৈ মৰমৰ আৰু যাক মই আদৰ কৰোঁ সেইজন ব্যক্তিলৈ মই চিঠি এখন লিখি আছো আৰু সেই চিঠিখন মই ডাকৰ জৰিয়তে পঠাম। ডাক মানে তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো? ডাকঘৰ দেখিছানে তোমালোকে কেতিয়াবা? নিশ্চয় দেখিছা। তোমালোকৰ ওচৰে পাজৰে আছে তোমালোকৰ, হয় নহয়? আৰু সেই ডাকঘৰৰ যোগেদি আমি কি কৰোঁ? চিঠি পঠিয়াওঁ। এতিয়া পিছত চোৱা কি লিখিছে, I write the date clearly and put the address. কি কৰিলো? তাৰিখটো স্পষ্টকৈ লিখিলো আৰু ঠিকনাটো দিলো। And begin dearest mommy, did anyone guess? আৰু মৰমৰ মাৰে মই আৰম্ভ কৰিলো। কোনোবাই অনুমান কৰিব পাৰিছেনে? Did anyone guess? কোনোবাই ধৰিব পাৰিছেনে? My pen travels slowly all down the long sheet. মোৰ কলমটো লাহে লাহে সেই কাগজখনত দীঘল কাগজখনত গতি কৰি আছে মানে লিখি আছো because I am so anxious to keep it all neat. আৰু আখৰ বেয়া হোৱাত মই কি কৰিছো বেয়া হ'ব বুলি চিন্তিত হৈছো যাতে পৰিষ্কাৰকৈ মই লিখিব পাৰো আৰু বেয়া নহয় যাতে আখৰ তাৰ ভয়ত কি হৈছে চিন্তিত হৈছে ছোৱালীজনী সেইকাৰণে লাহে লাহে কি কৰিছে কাগজখনত লিখি আছে I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. Pink মানে তোমালোকে গম পাইছে নিশ্চয় গুলপীয়া ৰঙক বুজাইছে হয় নহয় কি কৈছে ইয়াতে গুলপীয়া ৰঙৰ তোমাৰ চিয়াহী শুকা কাগজখনত মই ধুনীয়াকৈ কি কৰিলো তাৰ চিয়াহীবোৰ শুকুৱাব দিলো মানে ছোৱালীজনী এখন গুলপীয়া ৰঙৰ চিয়াহী থকা কাগজত লিখিছে আৰু সেই কাগজখন কি কৰিব দিছে শুকাবলৈ দিছে তাৰ যিবোৰ চিয়াহী আছে সেইবোৰ যাতে শুকায় সেইবোৰ তাই ধুনীয়াকৈ শুকাবলৈ দিছে এতিয়া I turn the page over and on goes my pen till lastly come kisses. There is just room for 10. পৃষ্ঠা মই লুটিয়ালো আকৌ লিখিলো আৰু শেষত মই মাৰ বাবে কি কৰিলো 10টা চুমা দিলো ছোৱালীজনীয়ে কি কৰিলে পৃষ্ঠাখন লুটিয়ালে আকৌ লিখিলে আৰু শেষত কি কৰিলে মাকৰ বাবে 10টা চুমা দিছে The envelope's ready. I put the stamp on and run to the post box, and now it has gone. হাজু হৈ থকা খামটো এনভেলপছ মানে কি খাম হাজু হৈ থকা খামটোত মই কি কৰিলো ষ্টেম্প লগালো মানে ডাক টিকট লগালো আৰু দৌৰি গৈ মই কি কৰিলো পোষ্ট বক্স মানে ডাক বাকচত গৈ চিঠিখন পঠালো এতিয়া
তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে এই কণমানি ছোৱালীজনীয়ে কি কৰিছে মাকলৈ যিখন চিঠি লিখিছে তাত কি বস্তু তাই দিছে মানে চিঠিখনৰ কাৰণে কি প্ৰয়োজন হৈছে এখন কাগজ লাগিবই নহয় জানো তাই কি কাগজ লৈছে চিয়াহী টুকুৰা কাগজ এখন লৈছে আৰু যিখনৰ ৰং হ'ল গুলপীয়া আৰু মাকক যিহেতু তাই মাক হ'ল আটাইতকৈ মৰমৰ মাকক বেছি ভাল পায় সেইকাৰণে মাকলৈ চিঠিখন লিখিছে আৰু পৰিষ্কাৰকৈ লিখিবলৈ পৰিপাটিকৈ লিখিবলৈ চেষ্টা কৰিছে আৰু শেষত কি কৰিলে এনভেলপ মানে হ'ল খাম এটাত চিঠিখন ভৰাই তাৰ ওপৰত ডাক টিকট লগাই ডাক বাকচৰ ওচৰলৈ গৈ চিঠিখন কি কৰিলে পঠিয়ালে এইদৰে ছোৱালীজনীয়ে মাকলৈ এখন সুন্দৰ চিঠি লিখিলে এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমি চিঠি এখন কেনেকৈ লিখো নহয় জানো ইয়াতে ছোৱালীজনীয়ে মাকৰ কাৰণে যিখন চিঠি লিখিছে সুন্দৰকৈ তাইৰ কথাখিনি কি কৰিছে তাতে উপস্থাপন কৰিছে নহয় জানো চিঠিখন লিখা হোৱাৰ পিছত ডাক খামত ভৰাই ডাক টিকট লগাই তাক পোষ্ট বক্সত পঠালে এনেকে তোমালোকে কেতিয়াবা চিঠি লিখি চাবাচোন তোমালোকৰ বন্ধুবৰ্গও আছে নহয় জানো দূৰত থকা আত্মীয় স্বজন তেওঁলোকলৈ চিঠি লিখি চাবাচোন কেনেকুৱা লাগে আৰু তাত কি বস্তুৰ প্ৰয়োজন হয় তোমালোকে নিশ্চয় জানিবা চিঠিখন লিখিলে এটা খাম লাগিব নহয় জানো তাৰ ভিতৰত নিশ্চয় তোমাৰ চিঠিখনটো লাগিবই আৰু সেই খামটোৰ ওপৰত কি লাগিব ডাক টিকট লাগিব আৰু লগতে কি লাগিব ঠিকনাও লিখিব লাগিব তেতিয়াহে তোমালোকৰ চিঠিখন গৈ ক'ত পাবগে তোমালোকে য'ত দিবলৈ বিচাৰিছা তাত গৈ পাবগৈ এতিয়া ইয়াতে আমি বহুতো শব্দ পাইছো যিবোৰ শব্দ আমি অৰ্থ নাজানো নহয় জানো এতিয়া আহাচোন আমি শব্দবোৰৰ অৰ্থ জানিবলৈ চেষ্টা কৰো এতিয়া চোৱা ৱৰ্ড মিনিং শব্দ অৰ্থবোৰ মই দি দিছো ইয়াতে POST মানে পোষ্ট পোষ্ট মানে হ'ল ডাক CLEARLY clearly মানে স্পষ্টকৈ ADDRESS মানে এড্ৰেছ এড্ৰেছ মানে হ'ল ঠিকনা TRAVELS travels মানে ভ্ৰমণ কৰা ইয়াতে গতি কৰা যে লিখি আছে তেওঁ কলমেৰে সেইটো বুজাইছে SLOWLY slowly মানে লাহে লাহে SHEET sheet মানে কাগজ এটা এখিলা কাগজৰ কথা কৈছে SHEET sheet মানে কাগজ খিলাৰ কথা কৈছে ANXIOUS anxious মানে হ'ল চিন্তা চিন্তা যে কৰিছিল তেওঁ চিঠিখন লিখোতে কি কাৰণে চিন্তা কৰিছিল বাৰু যাতে আখৰ বেয়া নহয় CAREFULLY 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 মানে হ'ল সাৱধানে BLOT bloat মানে হ'ল হুকা বা টুকা BLOTTING bloating PAPER paper bloating paper মানে হ'ল চিয়াহী টুকা কাগজ LASTLY lastly মানে শেষত ROOM 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 মানে আমি জেনেৰেলি room মানে কি বুজো যে এটা কোঠা বুজো কিন্তু ইয়াতে কি বুজাইছে room মানে ঠাই বুজাইছে শেষত আছে তোমালোকৰ GUESS 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 মানে হ'ল অনুমান কৰা আমি যে পাইছিলো did anyone guess guess মানে হ'ল অনুমান কৰা এতিয়া এই শব্দ অৰ্থখিনি তোমালোকে ঘৰত লিখিবাচোন সুন্দৰকৈ আৰু বুজি নাপালে তোমালোকে পঢ়ি চাবা আৰু শব্দবোৰ পঢ়োতে তোমালোকে বানান কৰি পঢ়িবা যেনেকৈ মই ক'লো POST post সেনেকৈ CLEARLY clearly এনেকৈ পঢ়িবা ঠিক আছে তোমালোকে নিশ্চয় কবিতাটো বুজি পালা নহয় জানো আৰু শব্দ অৰ্থখিনি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমি পিছলৈ আহো এটা কিছুমান এক্টিভিটিজ দিছে তোমালোকৰ
এক্টিভিটি মানে ক্ৰিয়াকলাপ দিছে। ইয়াত চোৱা 1 নম্বৰ কি দিছে, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোত থকা যিবোৰ ৰাইমিং ৱৰ্ড মানে ছন্দ মিলা শব্দবোৰ আমাক লিখিবলৈ দিছে। এতিয়া প্ৰথম শব্দটো চোৱা কি দিছে, HOST, হোষ্ট। তোমালোকে কিতাপখন ওলাই লোৱাচোন। হোষ্টৰ ৰাইমিং ৱৰ্ড কি কি হ'ব পাৰে বাৰু? তোমালোকে পঢ়ি চালে গম পাবা। ৰাইমিং ৱৰ্ড মানে হ'ল ছন্দ মিলা শব্দ। পিছৰখিনি কি হয়, শব্দটোৰ পিছৰখিনি সম্পূৰ্ণ প্ৰায় উচ্চাৰণটো একেই হয়। এতিয়া হোষ্ট মই তোমালোকক লিখি দিছো, এইটো হোষ্ট হলে কি হ'ব, পোষ্ট। পোষ্ট পাইছানে? পোষ্ট শব্দটো নিশ্চয় পাইছা চাগে, নহয় জানো? আৰু এটা কি হ'ব বাৰু, মোষ্ট। POST পোষ্ট, MOST মোষ্ট। পিছৰটো চোৱা, PRESS প্ৰেছ। প্ৰেছ হলে কি হ'ব, চোৱাচোন তোমালোকে পাইছানে বিচাৰি? এড্ৰেছ। এড্ৰেছ নহয় জানো? আৰু গেছ। গেছ, ADDRESS, এড্ৰেছ, গেছ, GUESS, গেছ। সং, SONG, সং। সংটোৰ চোৱাচোন পাইছানে তোমালোকে কিবা শব্দ? ইয়াত সংটোৰ বিচাৰি সম্পূৰ্ণ বিচাৰিলো, কিন্তু এটাহে আছে। কাৰণ আমি যিহেতু আমি কবিতাটোৰ পৰাই লিখিব লাগিব, নহয় জানো? কবিতাটোত মাত্ৰ এটা ৱৰ্ডে আছে, সং। কি আছে, লং, LONG, লং চিট বুলি যে পাইছিলা যে, সেইটো লং। যদি কবিতাটোৰ বাহিৰৰ পৰা লিখিব দিয়াহেঁতেন, তেনেকুৱা বহুতো শব্দ আছে, আমি লিখিব পাৰিলোহেঁতেন। আমাক মাত্ৰ কবিতাটোৰ পৰাহে লিখিব দিছে। MEAT, মিট। এতিয়া মিটটোৰ ৰাইমিং ৱৰ্ড চোৱাচোন কবিতাটোত আৰু কি কি আছে? কি শব্দ বাৰু লিখিলো কোৱাচোন? SHEET, চিট। SHEET, চিট। পাইছিলো না আমি? আৰু NEAT, নিট। নিশ্চয় পাইছিলো, হয় নহয়? তাৰপিছতো চোৱা, SINK, সিংক। সিংকৰ আমি কি কি পালো? ইংক। আৰু পিংক। পিংক। হেন, HEN, হেন। হেনটোৰ ৰাইমিং ৱৰ্ড আছে পেন, PEN, পেন। TEN, টেন। হোষ্ট, পোষ্ট, মোষ্ট। প্ৰেছ, এড্ৰেছ, গেছ। সং, লং। মিট, চিট, নিট। সিংক, ইংক, পিংক। হেন, পেন, টেন। তোমালোকে লিখিবলৈ চেষ্টা কৰিবাচোন। এতিয়া এনেকুৱা আৰু বহুতো শব্দ আছে যিবোৰ তোমালোকে বিচাৰি চালে পাবা তাতে, যাৰ লগত এতিয়া ধৰি লোৱা, এতিয়া মই সংটোৰ কথা কৈছো, সংত মাত্ৰ মই এটা শব্দ পালো। যদি মই কবিতাটোৰ বাহিৰৰ পৰা দিয়াহেঁতেন মই বহুতো লিখিব পাৰিলোহেঁতেন। ৰং, হয় নহয়? ষ্ট্ৰং, সেইবোৰ লিখিব পাৰিলোহেঁতেন।
এনেকুৱা ধৰণৰ ৰাইমিং ৱৰ্ডবোৰ বিচাৰিবলৈ তোমালোকে চেষ্টা কৰিবাচোন। অকল যে কবিতাটোৰ পৰা বুলিয়ে নহয়, বেলেগ পাঠৰ পৰা তোমালোকে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা। আমি পিছৰটোলৈ আহোঁ এতিয়া। 2 নম্বৰটোত চোৱা কি দিছে, চুজ দ্য কাৰেক্ট আনচাৰ। আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। The letter is written to the girls. চিঠিখন লিখা হৈছে ছোৱালীজনী। কালৈ লিখিছে এতিয়া? কেইবাটা উত্তৰ দিছে আমাক। 4টা উত্তৰ দিয়া আছে। তাৰ কোনটো শুদ্ধ উত্তৰ হ'ব? আমাক কৈছে যে the letter is written to the girls' father, mother, uncle, aunt. কালৈ লিখিছে বাৰু? দেউতাকলৈ, মাকলৈ, খুৰাকলৈ, খুৰীয়েকলৈ। নিশ্চয় মাকলৈ লিখিছে, নহয় জানো? Number B2 চোৱা, to dry up the ink I use. চিয়াহী শুকাবলৈ মই ব্যৱহাৰ কৰিছিলোঁ। কি কি দিছে? an eraser. eraser মানে তোমালোকে বুজি পোৱাই নহয় জানো? তোমালোকেতো ব্যৱহাৰ কৰাই eraser। 2 নম্বৰত চোৱা কি দিছে? some chalk. chalk পেঞ্চিলৰ কথা কৈছে নহয় জানো? some blotting paper. blotting paper মানে হ'ল চিয়াহী শুকোৱা কাগজ। a piece of cloth. এটুকুৰা কাপোৰ। কি হ'ব বাৰু ইয়াতে? some blotting paper. এতিয়া পিছৰটোত চোৱা, how many kisses does the letter have room for? কেইটা চুমাৰ বাবে ঠাই আছিলে? প্ৰথমটো কি দিছে? 11, a ton, 9 and 10. কোনটো হ'ব এতিয়া? 9 নে 10? 10. 10টা চুমাৰ কাৰণে কি আছিল? চিঠিখনত ঠাই আছিলে। The meaning of room in the poem is. কবিতাটোত room শব্দটোৱে কি অৰ্থ বুজাইছে? Study room, space, drawing room, a part within a room. অধ্যয়ন কোঠা, ঠাই, ড্ৰয়িং ৰুম, য'ত মানুহ বহে নহয় জানো? প্ৰত্যেকৰ ঘৰত থাকিছে এটা ড্ৰয়িং ৰুম। a part within a house. এটা ঘৰৰ এটা অংশ। এতিয়া কোনটো হ'ব? ইয়াতে কবিতাটোত তোমাৰ ৰুম শব্দটোৱে মই কৈ গৈছো তোমালোকক যে ঠাইৰ কথা বুজাইছে, কোঠাৰ কথা বুজোৱা নাই। ইয়াত ঠাই মানে 10টা চুমাৰ বাবে যে ঠাই আছিল চিঠিখনত, সেই ঠাইৰ কথা বুজাইছে। নিশ্চয় তোমালোকে লিখি ললা এইখিনি, নহয় জানো? এতিয়া আমি পিছৰটোলৈ আহোঁ। Number 3. Listen and repeat. Listen and repeat মানে শুনা আৰু পুনৰাবৃত্তি কৰা। কিছুমান শব্দ দি দিছে ইয়াতে। চোৱা, SLOWLY. SLOW মানে হ'ল শ্ল'। LY, তাত LY লগোৱাৰ কাৰণে কি হ'ল? slowly. SLOWLY, slowly. সেন্টেন্সটো দিছে, চোৱা বাক্যত দি দিছে, the old man walks slowly. slowly মানে কি? লাহে লাহে। বুঢ়া মানুহজনে কি কৰিছে? লাহে লাহে খোজ কাঢ়ে। quickly. QUICKLY, quickly. The young girl walks quickly. ছোৱালীজনীয়ে খৰকৈ খোজ কাঢ়ে। BRIGHTLY, brightly. The sun shines brightly. সূৰ্যটোৱে বৰ উজ্জ্বলকৈ জিলিকি উঠিছে। জিলিকিছে বা পোহৰ দিছে, সেইটো বুজাইছে। SWEETLY, sweetly. The bird sings sweetly. Sweetly মানে শুৱলা, মধুৰ। চৰাইটোৱে শুৱলাকৈ গাইছে। কি বোলে? চৰাইটোৱে কি কৰিছে? শুৱলাকৈ গাইছে। HAPPILY, happily. The girl dances happily.
ছোৱালীজনীয়ে আনন্দৰে নাচিছে। এতিয়া এই শব্দবোৰে তোমালোকে লক্ষ্য কৰাচোন, মূল শব্দটো হ'ল যিটো মূল শব্দ সেইটো হ'ল স্লো, কুইক, ব্ৰাইট, চুইট, হেপী। এই শব্দবোৰৰ পিছত কি হৈছে, টো আমি যোগ কৰিছো। ly কিয় যোগ কৰা হ'ল? ly মানে কি এতিয়া সেইটো আমি জানিব লাগিব, নহয় জানো? এইবোৰ হ'ল এডভাৰ্ব ৱৰ্ডছ, এডভাৰ্ব। তোমালোকে পাৰ্ট অফ স্পীচ নিশ্চয় এতিয়া সম্ভৱ তোমালোকে 4ৰ্থ শ্ৰেণীত পাৰ্ট অফ স্পীচৰ বিষয়ে তোমালোকে পোৱা নাই। এডভাৰ্ব হ'ল পাৰ্ট অফ স্পীচৰ এটা প্ৰকাৰ, এক প্ৰকাৰৰ পাৰ্ট অফ স্পীচ হয়। এতিয়া এডভাৰ্ব মানে আমি অসমীয়াত কি বুলি কওঁ? ক্ৰিয়া বিশেষণ। ক্ৰিয়া বিশেষণ নিশ্চয় তোমালোকে পাইছাই চাগে ব্যাকৰণ পাঠত, হয় নহয়? ক্ৰিয়া বিশেষণত কি হয়, যিবোৰ বিশেষণ পদে ক্ৰিয়াৰ গুণ, অৱস্থা বা প্ৰকৃতিৰ বিষয়ে বুজায় তাক কি কয়? ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। ই বিশেষকৈ ক্ৰিয়াৰ ধৰণ আদি বুজায়। এইবোৰ হ'ল এডভাৰ্ব ৱৰ্ড। ly লগ থাকিলে তোমালোকে গম পাবা যে এডভাৰ্ব ৱৰ্ড হয়। এডভাৰ্ব মানে হ'ল ক্ৰিয়া বিশেষণ। এতিয়া পিছত চোৱা তোমাক কি দিছে, এই বাক্য শাৰী, এই বাক্যবিলাক তোমালোকে ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবাচোন। তোমালোকক লিচন এণ্ড ৰিপিট বুলি কৈছে, শুনা আৰু পঢ়া, আৰু তোমালোকে নিজেও পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া পিছত চোৱা কি দিছে, now write the sentences from the poem that ends with ly. এতিয়া তোমালোকক কবিতাটোত এনেকুৱা কিছুমান বাক্য আছে যিবোৰ বাক্যত ly থকা শব্দ আছে বা ly ৰে শেষ হৈছে, সেনেকৈ আমাক বিচাৰি উলিয়াই লিখিব দিছে। তোমালোকক এটা মই কৰি দিছো, বাকীকেইটা তোমালোকে নিজে বিচাৰি কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? এতিয়া চোৱা, প্ৰথম এটা মই কৰি দিছো, I write the that clearly. I write the that I write the that clearly. কবিতাটো পঢ়ি যাওঁতে তোমালোকে নিশ্চয় পাইছা এইটো বাক্য, নহয় জানো? I write the that clearly. আৰু সেনেকুৱা আৰু বাক্য আছে, তোমালোকে বিচাৰি উলিয়াই লিখিবলৈ চেষ্টা কৰিবাচোন। এতিয়া ইয়াত চোৱা, তোমালোকক 4 নম্বৰটোত কি দিছে, add ly to get some new words. Write the words and make sentences with them. One is done for you. ইয়াত শব্দ কিছুমান দিছে, শব্দবোৰক আমাক কি কৰিব দিছে, ly যোগ কৰিব দিছে, আৰু ly যোগ কৰাৰ পিছত এটা এই শব্দটোৰে বাক্য সাজিব দিছে। এতিয়া প্ৰথম শব্দটো চোৱা কি দিছে, love। এই শব্দটোত আমি ly যোগ কৰিব লাগে। এতিয়া যোগ কৰাৰ ফলত কি হ'ল, lovely, lovely। এতিয়া এই শব্দটোৰে আমি এটা বাক্য লিখিব লাগে। তোমালোকক ইয়াতে এটা কৰিয়ে দিছে, চোৱা, most, most, mostly, mostly, আৰু বাক্য দি দিছে I enjoy stories mostly, I enjoy stories mostly। এতিয়া লাভটোৰে আমি লিখিব লাগে lovely।
মই লিখি দিছোঁ চোৱা কি লিখিলোঁ মই এতিয়া her smile is very lovely তাৰ হাঁহিটো বৰ ধুনীয়া মানে কি মৰম লগা ধুনীয়া এইটো হ'ল লাভলি মোষ্টলি মানে হ'ল প্ৰধানকৈ I enjoy stories mostly মানে সাধু পঢ়ি মই বেছি কি পাওঁ প্ৰধানকৈ মানে বেছিকৈ ভাল পাওঁ আৰু মানে সেইটো বুজাইছে বা বেছি আনন্দ লাভ কৰোঁ সাধু পঢ়ি এতিয়া পিছৰটো চোৱা কি দিছে NEAT নিট এতিয়া নিটটোত আমি LY লগ লগালে কি হ'ব নিট NEATLY নিটলি বাক্য এটা লিখিবলৈ যদি আমি বিচাৰোঁ কি লিখিম write the answer neatly উত্তৰটো পৰিপাটিকৈ লিখা neatly মানে হ'ল পৰিপাটিকৈ write the answer neatly উত্তৰটো পৰিষ্কাৰকৈ বা পৰিপাটিকৈ লিখা তাৰ পিছৰটো চোৱা কি দিছে BRAVE 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 মানে হ'ল সাহস এতিয়া তাত LY লগ লাগিলে কি হ'ব BRAVELY bravely মানে সাহসেৰে he fought bravely মানে তেওঁ সাহসেৰে কি কৰিছিল যুদ্ধ কৰিছিল fought মানে হ'ল ফাইটৰ past tense fought যুদ্ধ কৰিছিল ফাইট মানে হ'ল যুদ্ধ কৰা fought মানে হ'ল যুদ্ধ কৰিছিল he fought bravely তেওঁ সাহসেৰে যুদ্ধ কৰিছিল এতিয়া চোৱা পিছৰটো কি আছে FRIEND friend তাত LY লগ লাগিলে কি হ'ব friendly মানে কি হ'ল বন্ধুত্বসুলভ he is very friendly তেওঁ বৰ বন্ধুত্বসুলভ মানে সহজে কি কৰিব বন্ধু হ'ব পাৰে মানে এতিয়া এনেকুৱা ধৰণৰ শব্দ তোমালোকে আৰু বহুতো পাবা সেইবোৰ বিচাৰি চাবলৈ চেষ্টা কৰিবা আৰু এনেকৈ বাক্যত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া 5 নম্বৰটোলৈ চোৱা 5 নম্বৰত এটা পেৰাগ্ৰাফ দিছে আমাক পঢ়ো আহাচোন পেৰাগ্ৰাফটো Sunita is a student of class
4. She has been given some work for the Teachers' Day function. She will have to stay for an extra hour in school. She wants to inform her mother, so she requests her teacher to send an SMS to her mother. Read what Sunita's teacher writes. ইয়াত কি কৈছে? Sunita is a student of class 4. She has been given some work for the Teachers' Day function. She will have to stay for an extra hour in school. She wants to inform her mother, so she requests her teacher to send an SMS to her mother. Read what Sunita's teacher writes. এতিয়া চোৱা, সুনিতা এগৰাকী ক্লাছ 4ৰ ছাত্ৰী হয়। তাইক বিদ্যালয়ত শিক্ষক দিৱসৰ উদযাপনৰ বাবে কিছুমান কাম দিয়া হৈছে, আৰু তাৰ কাৰণে তাই স্কুলত বিদ্যালয়ত কি কৰিব লাগিব? এঘণ্টা দেৰিলৈকে থাকিব লাগিব। তাই এতিয়া মাকক কি কৰিব লাগে? তাৰ বিষয়ে জনাব লাগে। সেইকাৰণে তাই শিক্ষকক ক'লে যে আপুনি মালৈ এটা SMS দি দিয়ক। SMS মানে তোমালোকে বুজি পাইছানে? আমি প্ৰত্যেকে SMS দিওঁ, হয় নহয়? SMS কেনেকৈ দিওঁ আমি? প্ৰত্যেকৰ ঘৰত স্মাৰ্টফোন আছে নহয় জানো? বা ফোনেৰে আমি কি কৰিব পাৰোঁ? SMS দিব পাৰোঁ। আজিকালি হোৱাটছআপ আছে, টেক্সট মেছেজেছ আছে নহয় জানো? মেছেঞ্জাৰ্ছ আছে, এইবোৰত আমি কি কৰোঁ? SMS দিওঁ। বা আমি SMS মানে হ'ল তোমাৰ শ্বৰ্ট মেছেজিং ছাৰ্ভিচ, যাৰ জৰিয়তে আমি দীঘলকৈ লিখিব নালাগে, চমুকৈ আমি বাৰ্তাবোৰ দিওঁ নহয় জানো? দীঘলীয়াকৈ দিবলৈ হ'লে আমি চিঠিৰ সহায় ল'ব লাগিব, কিন্তু SMS আমি কি কৰোঁ? চমুকৈ লিখোঁ। SMS মানে হ'ল, S মানে হ'ল শ্বৰ্ট, M মানে হ'ল মেছেজিং, S মানে হ'ল ছাৰ্ভিচ, শ্বৰ্ট মেছেজিং ছাৰ্ভিচ। এতিয়া চোৱা, শিক্ষকে কি লিখিছে? Dear Mrs. Day, Sunita will reach home late today. Pritam sir. Pritam sir কি লিখিছে? Dear Mrs. Day বুলি লিখিছে, মানে সুনিতাৰ মাকলৈ লিখিছে। Sunita will reach home late today. আজি সুনিতা অলপ পলমকৈ ঘৰত উপস্থিত হ'ব। ইয়াত চোৱা কি কৰিছে? শিক্ষকে চমুকৈ লিখিছে। কেনেকৈ লিখিছে? কিহত দিছে? মোবাইলৰ থ্ৰুদি। মোবাইল ব্যৱহাৰ কৰিছে, হয় নহয়? মোবাইলত কি লিখিছে? চমুকৈ তেওঁ এই খবৰখিনি কালৈ পঠিয়ালে? সুনিতাৰ মাকলৈ পঠিয়ালে। সহজ হ'লনে এতিয়া? আজিকালি আমি কি কৰোঁ? SMS কৰোঁ, হোৱাটছআপত দিওঁ, হয় নহয়? এইবোৰ তোমালোকে নিশ্চয় জানাই। তাত আমি চুটিকৈ লিখি দিওঁ বস্তুবিলাক। যিবোৰ লিখিবলৈ আছে চুটিকৈ লিখি দিওঁ, আৰু সহজতে তোমাৰ ছেকেণ্ডৰ ভিতৰতে খবৰবোৰ পাইগৈ, হয় নহয় বাৰু? সুবিধা হৈছে নাই আমাৰ? আমাৰ প্ৰত্যেকৰে কি হৈছে? বহুত সুবিধা হৈছে। এতিয়া আজিলৈ তোমালোকৰ ক্লাছটো মই ইয়াতে সামৰণি মাৰিম, আৰু বাকী অংশ তোমালোকৰ পিছৰ ক্লাছত মই তোমালোকক দিম। এতিয়া তোমালোকক কি কি শিকোৱা হ'ল, এখন চিঠিৰ কাৰণে কি কি প্ৰয়োজন, সেই সকলোখিনি বস্তু তোমালোকে জানিলা নহয় জানো? আৰু SMS কথা তোমালোকক ক'বই নালাগে, তোমালোকে জানাই এইবিলাক, তোমালোকে কৰিয়ে থাকা সদায় নহয় জানো? আৰু যিবোৰ ৱৰ্ড মিনিং দিলোঁ সেইবোৰ ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা। তাৰপিছত LY যিবোৰ শব্দ, LY মানে এডভাৰ্ব ৱৰ্ডছ, সেই শব্দবোৰ তোমালোকে বেলেগ পাঠত পালেও তোমালোকে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা। আৰু লগতে
যিবোৰ নজনা শব্দ আছে সেইবোৰ তোমালোকে উলিয়াই ৰাখিবাচোন ধুনীয়াকে, আৰু সেই শব্দবোৰ তোমালোকে ডিক্সনাৰীৰ সহায়ত নিজেও পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া হয়তো তোমালোকৰ ওচৰত শিক্ষক নাই, নহয় জানো? বিদ্যালয়ো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। তোমালোকে এই ক্ষেত্ৰত মা দেউতাৰ সহায় ল'ব লাগিব, আৰু যদি তোমালোকে কিবা বুজি নোপোৱা ডাঙৰৰ সহায় ল'বা। কাৰণ পৰীক্ষাটো হ'বই, নহয় জানো? পৰীক্ষাটো দিবই লাগিব, আমাৰ স্কুলটো এদিন খুলিবই, আৰু পাঠো আমাৰ আগুৱাই যাব লাগিব, নহয় জানো? ঘৰত অকল তোমালোকে টিভি, কাৰ্টুন এইবিলাক চাবা তোমালোকে, কিন্তু ঠিক তেনেদৰে পঢ়াখিনি তোমালোকে সমানভাৱে চলাই নিবা। ঠিক আছে? আজিলৈ ইয়াতে সামৰিলোঁ। থেংক ইউ।